নমস্কাৰ আজি হৈছে 6 আগষ্ট আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 সাজু কৰক নথিপত্ৰ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ অৰুণোদয় নোপোৱা সকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক আৰু 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজ সাহায্য ঘোষণা এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ উজনি নামনি বাগ কৰি অভিযান চলোৱা বন্ধ কৰক আমি আন্দোলন কৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ সন্দেহযুক্ত নাগৰিকৰ নামত খাটিকোৱা লোকক হাৰাশাস্তি কৰা হৈছে এফালে এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ যোৱা লোকক টাৰ্গেট কৰা বন্ধ কৰক জাতীয়তাবাদী নেতাৰ নামত একাংশ নেতাৰ লংকা কলংক ইয়া গভীৰ ষড়যন্ত্ৰ উন্নয়নৰ ৰাজনীতি কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী যাৰ বাবে এই দল সংগঠনসমূহক উচতনি দিছে এনে কাম কৰিবলৈ উজনি নামনি বাক কৰি মিয়া খেদা বন্ধ কৰক এফালে আন্দোলন আমিও কৰিছো আমাৰ গাটো তেজ আছে বুলি মন্তব্য এফালে বাক হাজিৰাৰ তেজ আছে আমাৰ গাটো লাচিত বৰফুকনৰ নামত সংগঠন খুলিছে আমাৰ কবলগীয়া নাই কিন্তু লাচিতৰ নাম লৈ এনে কাণ্ড কৰিলে আমি মনে মনে নাথাকো বুলি মন্তব্য এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ আগষ্টৰ 15 দিনলৈ হ'ব প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ বৰষুণ 22খন জিলাত ৰেড আৰু অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ 22খন জিলাত ৰেড অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি আহি গৈছে আইএমডিৰ এলাৰ্ট নামনি অসমত ৰেড এলাৰ্ট জাৰি বাকি সকলো জিলাত য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আইএমডিৰ পলমকৈ আহিল বৰ বাৰিষা সমান্তৰালভাৱে বৃদ্ধি পাইছে দুমহাৰ গতিবেগ বজ্ৰপাতলৈ দিয়া হৈছে ভয়ংকৰ এলাৰ্ট কুকুৰাঝাৰ বঙাইগাঁও ৰেড এলাৰ্ট জাৰি কৰা হৈছে ইফালে দৰং নগাঁও মৰিগাঁও পশ্চিম কাৰ্বি আংলঙৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইফালে দুবৰি গোৱালপাৰা বাক্সা ওদালগুৰিত কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্যত শোণিতপুৰ বিশ্বনাথ কাছাৰ ডিমাহাছাও শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউত তিনিচুকীয়াত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সাজু হৈছে বুলডোজাৰ জেচিবি সাজু হৈছে 2-3 হাজাৰ আৰক্ষী 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ সাজু হৈছে শ বুলডোজাৰ জেচিবি সাজু হৈছে 2-3 হাজাৰ আৰক্ষী 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 11,000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতে আন এক অভিযানৰ বাবে সাজু হৈছে অসম আৰক্ষী উৰিয়াম ঘাটৰ পিছত এইবাৰ নেগেৰি বিলত চলিব বুলডোজাৰ সাজু হৈছে শ বুলডোজাৰ জেচিবি আৰু সাজু হৈছে 2-3 হাজাৰ আৰক্ষী বেদখলকাৰীলৈ অন্তিম সময়সীমা বান্ধি দিছে এইবাৰ প্ৰশাসনে 205টাকৈ অবৈধ বেদখলকাৰীৰ পৰিয়ালত চলিব এইবাৰ উচ্ছেদ অভিযান প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ পৰিয়ালত